এটা বিগ ব্ৰেকিং নিউজ 2013 আৰু 2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত ড্ৰপ শিক্ষক কৰ্মচাৰীসকলৰ সৈতে আলোচনা হয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে 2013-2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত ড্ৰপ শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ নহয়, কেৱল মাত্ৰ অক্টোবৰ মাহত যিসমূহ ভেঞ্চাৰ বিদ্যালয় বঞ্চিত হৈছে সেই ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব ৰাজ্য চৰকাৰে। আমি শুনো আহকচোন 2013 আৰু 2021 বৰ্ষত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ মন্তব্য। যোৱাকালি আমি মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মোক লগ কৰিছিলোঁ। শিক্ষামন্ত্ৰীয়ে স্পষ্টকৈ কৈছে ড্ৰপ শিক্ষকসকলক পদ প্ৰাধিকৰণ কৰা নহ'ব আৰু কৰা নহ'ব। আমি তেতিয়া সুধিলোঁ যে কাৰ পদ প্ৰাধিকৰণ কৰা হ'ব, তেখেতে কৈছে ভেঞ্চাৰ বিদ্যালয়ৰ পদ প্ৰাধিকৰণ কৰা হ'ব। আমি এটা কথা ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৈষম্যমূলক নীতি গ্ৰহণ নকৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু লগতে আমি এটা কথা স্পষ্ট কৰি দিছোঁ, ভেঞ্চাৰ বিদ্যালয়সকল পদ প্ৰাধিকৰণ কৰিলে নহ'ব। 10 অক্টোবৰ দিনাখন যিটো আইনখন আনিব, আমাৰ ড্ৰপ শিক্ষকসকলৰ সমস্যা সমাধান কৰিব লাগিব, আইনখন আনিব লাগিব আৰু 5 দিনৰ সময় আমি মানি দিছোঁ। এই 5 দিনৰ সময়ৰ ভিতৰত যদি মাননীয় মুখ্যমন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰী প্ৰচাৰ মাধ্যমে যদি আমাৰ ড্ৰপ শিক্ষকৰ আইনখন আনিম বুলি নকয়, তেনেহ'লে আমি ধাৰাবাহিকভাৱে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম। সেই আন্দোলনত কোনো অপ্ৰীতিকৰ পৰিৱেশ হ'লে তাৰ সম্পূৰ্ণ অসম চৰকাৰ আৰু মাননীয় শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী গৈ আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি সুধিলোঁ আৰু শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াৰ ওচৰত গৈ আমি সুধিলোঁ যে আমাৰ 2013 আৰু 2021 চনত যিখিনি প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত হ'ল, যিখিনি ৰিকগনাইজ হোৱা টিচাৰ, যিখিনি কনকাৰেণ্ট হোৱা টিচাৰ, যিখিনি 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠান, যিখিনি শিক্ষকে 10 বছৰৰ অধিক কাল শিক্ষকতা কৰিলে, সেই শিক্ষকসকলক আপোনালোকে নিযুক্তি দিবনে নিদিয়ে? পোনচাতে শিক্ষামন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়াজনে ক'লে যে আপোনালোকৰ নহয়। তেতিয়া আমি প্ৰশ্ন কৰিছিলোঁ, তেতিয়া কাৰ হ'ব? তেতিয়া তেওঁলোকে ক'লে কিছু সংখ্যক মানে ৰৈ যোৱা ভেঞ্চাৰ স্কুলৰ হ'ব। গতিকে এই বৈষম্য নীতি আজি আপোনালোকৰ চেনেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'বলৈ বিচাৰিছোঁ, এই বৈষম্য নীতি আমাৰ লগত নচলিব। আমি ৰাজপথত ওলাই আহিম।